এফালে ৰাতিপুৱাই ধুনীয়াকৈ গা পা ধুই এতিয়া সাজি কাচি মন্দিৰলৈ যাবলৈ ৰেডি হৈছোঁ আৰু ইয়াৰ ল'ৰাই আহিলেই নহয় আৰু সি মানে ভিডিঅ' কৰা দেখিলে ৰ'বই নোৱাৰে। আমি আহি আছোঁ ইয়াত দেওশাল মন্দিৰলৈ আৰু ৰাতিপুৱা আহিম বুলি ভাবিছিলোঁ, কিন্তু কামৰ কাৰণে ৰাতিপুৱা অহা নহ'ল, অকণমান দেৰিয়ে হ'ল বাৰু। এতিয়া 10টাই বাজি গ'ল আৰু আহি এইফালে দোকানত সোমালোহি। আহি শৰাইখন ধুনীয়াকৈ ল'লোঁ, দাদাজনে শৰাইখন সজাই দি আছে আৰু এয়া আহি আছোঁ মন্দিৰৰ ভিতৰলৈ। আজি কিন্তু বহুত গৰম পৰিছে দেই ৰাইজ, আপোনালোকৰ ফালে কেনেকুৱা বাৰু? এয়া মন্দিৰলৈ সোমাই আহি গ'লোঁ আৰু এইফালে মায়ে শৰাইখন লৈ গ'ল আৰু চাকি ধূপ দিলোঁ, সেইখিনি ভিডিঅ' কৰাহে নহ'ল। কিন্তু ভিতৰলৈ আহি দেখিছোঁ বাপৰে ইমান মানুহৰ ভিৰ। তাৰ পাছত যেনে তেনে পূজা দি ল'লোঁ, সেৱা কৰিলোঁ আৰু এইফালে 3 পাক আমি এনেকৈ ধুনীয়াকৈ ঘূৰিলোঁ আৰু দেহায়া দেখিছেনে পাৰ চৰাইযোৰ ইমান ধুনীয়াকৈ মৰম কৰি আছে। তাৰ মানে পাৰ চৰাইযোৰ এৰি দিবলৈ অলপো মন যোৱা নাছিলে। পাৰযোৰক ধুনীয়াকৈ প্ৰসাদো খাবলৈ দিলোঁ। এয়া এতিয়া যাবলৈ ওলাই আহিছোঁ আমি, ধুনীয়াকৈ সেৱা কৰিলোঁ, ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ সকলোৱে যাতে ভালে কুশলে থাকে তাকেই বিচাৰোঁ আৰু এইফালে পাৰকেইটাৰ লগতেই খেলি আছে, মানে সি আহিবই মন কৰা নাছিলে। তাৰ পাছত এইফালে ধুনীয়াকৈ আহি আছোঁ। আজি অত্যন্ত গৰম পৰিছে আৰু বহুত মানুহৰ ভিৰ আজি মন্দিৰত, যিহেতুকে আজি সোমবাৰ। আৰু ইফালে মায়ে চিনাকি মানুহ লগ পালে কথা পাতি আহি আছে আৰু বহুত দিনৰ পৰা আহিম বুলি ভাবি আছিলোঁ, অহাহে হোৱা নাছিলে। আৰু ইফালে সন্মুখৰ শিৱ মন্দিৰটোতো সেৱা কৰি আহিলোঁ আৰু আহিয়ে দোকানত এয়া প্ৰসাদখিনি বান্ধি দিবলৈ দিলোঁ দাদাজনক। তাৰপিছত এয়া দেখিছেই নহয় ল'ৰাৰ উৎপাত। তাৰ পাছতে আহি পালোহি এয়া ঘৰ। আৰু আপোনালোকে দেওশাল মন্দিৰলৈ আহিছেনে নাই জনাবচোন, আৰু যদি অহা নাই এবাৰ আহিব দেই। আমাৰ ঘৰৰ পৰা ইমান বেছি দূৰ নহয় বাৰু। তাৰ পাছতে এয়া প্ৰসাদখিনি উলিয়াই ল'লোঁ। প্ৰসাদখিনি উলিয়াই নথ'লে যিহে গৰম পৰিছে গোন্ধাই যাবগৈ পাৰে। এয়া ৰাতিপুৱা একো খাই যোৱা নাছিলোঁ যে, এতিয়া প্ৰসাদকে খাই লৈছোঁ আৰু